ৰঙা ৰং কেৱল ব্ৰাৰ নাথাকে, থাকে কাহিনীৰো ৰং ৰঙা, কাৰণ এইবাৰ হ'ব চিনেমা। আজিকালি এটা নতুন ট্ৰেণ্ড ওলাইছে। ফাৰ্ষ্ট ছিজনটো ইউটিউবত ফ্ৰীত আপলোড কৰি ফেমাছ কৰি লোৱা, আৰু তাৰ পাছত ছিজন 2টো OTT প্লেটফৰ্ম নহ'লে চিনেমা হলতে ৰিলিজ কৰি দিয়া। বাপেকে इन लोगों से कागज पर इनके अंगूठों के निशान ले लूं ठाकुर? अभी नहीं, पहले इन लोगों को हराम की खाने की आदत पड़ने दो, उसके बाद। হিন্দীত যদি কওঁ তেনেহ'লে ভুৱন বামৰ তাজা খবৰ, TVFৰ কোটা ফেক্টৰী, এক্সপিৰিয়েঞ্চ, তেনেকুৱা বহুত এক্সাম্পল আছে। ঠিক তেনেকৈ আমাৰ অসমত যদি ক'বলৈ যাওঁ তেনেহ'লে ৰিচেণ্টলি ওলোৱা বিদুৰ ভাই আৰু এতিয়া চুপা চুপি। নমস্কাৰ, মই সন্দীপ আৰু আপোনালোকে চাই আছে জীৱনৰ অভিনয় প্ৰেজেন্স হাই বাজেট চিনেমাৰ ল' বাজেট সমালোচনা। আৰু আজি আমি কথা পাতিম ৱেব ছিৰিজ চুপা চুপি আৰু আহিবলগীয়া চিনেমা চুপা চুপি টিজাৰক লৈ। আজি মোক কেনেকুৱা লাগিছে? ধুনীয়া লাগিছে। কিয়? কালিতকৈ কালিতকৈ একেইটো লাগিছে। ধুনীয়া নাই, মোক আজি বেছি ধুনীয়া লাগিছে। ক'লা ফুট ল'লে মোক ধুনীয়া লাগে। চুপা চুপি ৱেব ছিৰিজখন সঁচাকৈ এটা নষ্টেলজিক জাৰ্ণি আছিলে। স্কুলৰ ক্ৰাছজনীক কাগজত লিখি মনৰ কথাটো কোৱা, নিজে দিব নোৱাৰিলে বেলেগক দি পঠোৱা, স্কুলৰ ধুনীয়া মেমজনীৰ প্ৰেমত পৰা, ব্ৰেঞ্চত নিজৰ আৰু ভালপোৱাজনৰ নামৰ প্ৰথম অক্ষৰটো লিখি থোৱা আৰু কোনো নাথাকিলে প্ৰশ্নবোধক দি থোৱা, নতুন নতুন মোবাইল বুলি কিবা এটা আছে বুলি গম পোৱা, কাৰ্ড স্ক্ৰেচ কৰি ৰিচাৰ্জ ভৰোৱা, আৰু সকলোতকৈ ইম্পৰ্টেণ্ট কমেডি ভিডিঅ' এই আৰু সেই দি দিয়ক। সেই কিয়? সেই মানে সেয়া আৰু এই একশ্যনৰ চিনেমা নে কি? একশ্যনে গুলীয়াগুলী নে বেলেগ কিবা? গুলীয়াগুলী হা? গুলীয়াগুলী সেইটো গুলীয়াগুলী। কি বা সেইটো গুলীয়াগুলী? এতিয়া ৰচোন মই তাতে যি আছে দেখাওঁ তোক। নহয়, সেই ভিডিঅ' সেই মানে সেই মানে কিয়? সেইবিলাক যে হেৰি এই জংঘলৰ দৃশ্য থকা হেৰি সাগৰৰ মাছ চাছৰ আছে আৰু বাঘ সিংহ এনেকুৱা জন্তু জানোৱাৰো আছে। জন্তু জানোৱাৰৰ হ'লে ভাল মানে আছে। এখন বঢ়িয়া আছে, এখন হেৰি এই আফ্ৰিকাৰ জংঘলৰ দি আছোঁ। এই মানে ডাইৰেক্ট জংঘলো নালাগে। ডাইৰেক্ট জংঘলো নালাগে, মই বুজা নাই কি বস্তু তো লাগে কি কচোন? সেই যে সেই মানে কিয়? BF দি দিয়ক। এতিয়া যদি আহিবলগীয়া চুপা চুপি চিনেমাৰ টিজাৰৰ কথা কওঁ তেনেহ'লে ক'ব লাগিব क्या बात है सर, क्या बात है सर, क्या बात, ये बात है। সঁচাকৈ পৰ্ড অফ দ্য আই চেলিউট। মানে আগতে ৱেব ছিৰিজ বনাই চবকে নষ্টেলজিক কৰি দিলে আৰু এতিয়া টিজাৰ আপলোড কৰি পূৰা হাইপ ক্ৰিয়েট কৰি দিলে। আপুনি বিলাক চাম নহয় কেনেকৈ থিয়েটাৰলৈ নাহে। চুপা চুপি ছিকুৱেল বুলি ক'লে দৰ্শকৰ মনত বহুতকেইটা প্ৰশ্ন আহি পৰিব আৰু তাৰ উত্তৰ বিচাৰি দৰ্শক চিনেমা হললৈ যাব। যেনেকৈ দীপক, ৰূপ, চাণক্য জেলৰ পৰা ওলাই গ'ল, এতিয়া সিহঁত ভাল হৈ যাব নেকি? মেমজনীৰ BF বাৰু তাইক পতাই ল'ব নেকি? কাহিনীটো কেনেকৈ আগবাঢ়ি যাব? আৰু কমল লোচন কেনেকৈ জেলত সোমাইছিল, তাৰ কাহিনীটো কি আছিল? আৰু আমি দেখিছিলোঁ যে আমাৰ BSF ভিনদেউ ছুটীত ঘৰলৈ আহিব। এতিয়া প্ৰশ্নটো আহি পৰিল, উৰ্মিলা বৌয়ে কাক দিব? প্ৰেমৰ অধিকাৰ? আৰু কমল লোচনৰ কি এণ্ট্ৰি, বাহ! আৰু কমল লোচনৰ কথা আমাৰ ডাইৰেক্টৰ প্ৰণৱ ভৰালীয়ে কিবা এটা কৈছিল, আপোনালোকে গম পায়নে নাই? আৰু কমল লোচনক অভিনেতা হিচাপে কোনে কিমান চিনি পায় নাজানো, কিন্তু মই তেখেতৰ লগত ৰুমত আছোঁ, তেখেতৰ লগত একেলগে ভাত খাইছোঁ। মোৰ নিচিনা ইউটিলাইজ কৰিব কিন্তু কোনেও নোৱাৰে, মই জানো। তেখেতক মই এক্টৰ হিচাপে বহুত ভালকৈ চিনি পাওঁ। এজ এ এক্টৰ হিচাপে চলটো ৰিয়েল লাইফত কেতিয়া চকু সেমেকি উঠিছিল তেখেতৰ, তেখেতে কেতিয়া একদম লাউডকৈ হাঁহে, কেনেকৈ হাঁহে মই দেখিছোঁ ন। চ' আমিও এক্সাইটেড। তেনেহ'লে কেনেকৈ কমল লোচনক ইউটিলাইজ কৰে চাবলৈ। বাৰু বেছি ইণ্টেলেকচুৱেল কথা নকওঁ, ভিডিঅ'টো শেষ কৰিব লাগে, কাৰণ এইবোৰ ইণ্টেলেকচুৱেল কথাৰ কাৰণে আমাৰ অসমীয়া চিনেমা নচলে। চ' ইমানখিনি আছিল আজিৰ ভিডিঅ'ত। এনেকুৱা আৰু ভিডিঅ' চাব বিচাৰিলে কমেণ্টত জনাব। আৰু মোৰ নতুন শ্বৰ্ট ফিল্ম এখনো আহি আছে অতি সোনকালে, গতিকে 3 বাৰ শিৱৰ নাম লৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ।